হয়, ডিমিলা নদীৰ প্ৰথমটো বানে ইতিমধ্যে জুৰুলা কৰিছে, বিশেষকৈ পশ্চিম দৰঙৰ বিভিন্ন অঞ্চলত, বিশেষকৈ ভেৰুৱাদল, গভৰা, বৰপথাৰ, বগাচলা, দূৰদূৰীয়া এই বৃহত্তৰ অঞ্চলটোত বানে জুৰুলা কৰিছে। বিশেষকৈ ডিমিলা নদীৰ অসম্পূৰ্ণ মথাউৰিৰ কাৰণে ইতিমধ্যে জলমগ্ন হৈ পৰিছে সমগ্ৰ কৃষিপথাৰ, বিস্তীৰ্ণ কৃষিভূমিত এতিয়া কেৱল পানী আৰু পানী। আপোনালোকৰ যি দীৰ্ঘদিনীয়া সমস্যা, প্ৰতি বছৰে এই বানপানীত ভোগে বিশেষকৈ এই অঞ্চলটো, কি ক'ব, কেনেকুৱা সমস্যাটো? নমস্কাৰ। আচ্ছা, আমাৰ এই পথটি হ'ল ধুনী মহাবিদ্যালয়ৰ পৰা পূব মালিবাৰীৰ সংযোগী পথ। এই পথটি যথেষ্ট ব্যস্ততাপূৰ্ণ। আমি দেখা পাইছোঁ যে প্ৰতি বছৰে আমাৰ এই অঞ্চলটি তাৰমানে বানপানীত বুৰ যায় আৰু ৰাস্তা ছিঙি যায়। এইবাৰো আমাৰ এটা পুল আছিলে, এই পুলটো ছিঙি গৈছে। যোৱা বছৰো এই একে স্থানত এনেকুৱা অৱস্থা হৈছিল, কিন্তু কি কাৰণত অসম্পূৰ্ণ হৈ থাকিল? আচ্ছা, এই কাৰণটো হ'ল মেইনলি আমাৰ ডিমিলা নদীৰ দুয়োপাৰে আধৰুৱা যিখিনি মাথাউৰি, ধৰক দুনী কলেজৰ পৰা সিফালে পাণ্ডাঘাটলৈ দুগালে যিটো মানে মাথাউৰি আছিল, এই মাথাউৰি অসম্পূৰ্ণ হৈ আছে। আৰু এই অসম্পূৰ্ণ হৈ থকাৰ ফলত প্ৰতি বছৰে এতিয়া বানপানীৰ প্ৰেছাৰটো আমাৰ ইয়াত পৰে। ইয়াত পৰাৰ ফলত এতিয়া মানুহৰ দুৰ্ভোগ ভুগি আছে। এতিয়া ধৰক কঠীয়া পাৰিছে, কঠীয়া মৰি গৈছে, পুখুৰীৰ মাছ মৰিছে বা পুখুৰীৰ মাছ ওলাই গৈছে। তাৰপিছত আৰু বাকী অসংখ্য যিখিনি খেতিপথাৰ আদিকে ধৰি গোটেই যথেষ্ট ক্ষতি। কি দাবী জনাব আপোনালোকে? এতিয়া আমি দাবী জনাম নতুন চৰকাৰ আমাৰ নতুন MLA, গতিকে তেখেত আমাৰ নতুন যদিও তেখেতক আমি আহ্বান জনাইছোঁ যে আমাৰ ইয়ালৈ আহক, আহি আমাৰ এই ৰাইজৰ অভাৱ অভিযোগখিনি তেওঁ নিজে চক্ষুৰে নিশ্চয়কৈ বিধায়ক মহোদয় পৰমানন্দ ৰাজবংশীৰ তেওঁলোকে হস্তক্ষেপ বিচাৰিছে। আশা কৰিব ৰাইজে পৰৱৰ্তী সময়ত আগন্তুক দিনত যাতে এই ধৰণে দুৰ্ভোগ ভুগিবলগীয়া নহয়। মই এটা কথা আপোনাৰ পৰা জানিম, জ্যেষ্ঠ ব্যক্তি, আপোনাৰ এই পথছোৱাত যি নিৰ্মাণ কাৰ্য চলিছিল আগৰ সময়ছোৱাত অসম্পূৰ্ণ হৈ থাকিল নেকি? অসম্পূৰ্ণ হৈ থাকিল। তাৰমানে পুলটো বহাইছে 1 বেগ চিমেণ্ট 1 চিএম বালিৰে, সেই দুটা কালভাৰ্ট 1000ৰ কালভাৰ্ট দুটা বহাই থৈ গুচি গৈছে। আমি ইমান প্ৰতিবাদ কৰিলোঁ, নামানিলে। এক ৰাতিৰ ভিতৰত খান্দিছে আৰু একে ৰাতিৰ ভিতৰতে পুতি একেবাৰে চাফা কৰি থৈ গুচি গৈছে। তাৰ বিনিময়ত আমাৰ এই অৱস্থা হৈছে। আৰু এই পথছোৱা এইখিনি আছিলে, পুলৰ মুখৰ এইখিনি পথ আছিলে, তাৰ পৰা এই পথখিনি তেওঁলোকে নবনালে, ঠিকাদাৰৰ গাফিলতি। 2 নম্বৰ কথা হ'ল মাথাউৰিটো আহিল, এখৰা নাহিল। মাথাউৰি নদী আহিলেই তাৰমানে পানীটো তাৰমানে ওলাই গোটেই শেষ কৰি গুচি যায়। হয়, নিশ্চয়কৈ অসম্পূৰ্ণ মথাউৰি, অসম্পূৰ্ণ ৰাস্তা নিৰ্মাণ, মানে নিম্নমানৰ পুল নিৰ্মাণৰ কাৰণে ইতিমধ্যে দুৰ্ভোগ ভুগিছে ৰাইজে। আপোনালোকে মহিলাসকল কি ধৰণে অহা যোৱা কৰিবলগীয়া হৈছে? আমি মানে ৰাস্তাৰে পাৰ হ'ব নোৱাৰি আৰু ল'ৰা ছোৱালীবিলাক স্কুলৰ ল'ৰা ছোৱালীবিলাকো পাৰ হ'ব নোৱাৰে। আজি চাৰ্কেলেৰে এজন উঠি গৈছে, চাৰ্কেল দাঙি ল'ব লগা হৈছে, গোটেই মানুহ নামি কিনে বহুত বস্তু হেৰাইছে। ক'ব লাগিব যে বানপানীৰ এই যি খৰস্ৰোতা সোঁত, ইতিমধ্যে বানপানীৰ যি সোঁত, তীব্ৰ সোঁতত এগৰাকী পথচাৰী ইতিমধ্যে তেওঁলোকে নিজৰ কৰ্তব্যৰ স্থানত যাওঁতে এই ৰাস্তাত পৰি তেওঁ উঠি যাবলগীয়া হৈছিল। আৰু মই সেইগৰাকী ব্যক্তি আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপুনি আজি ৰাতিপুৱা উঠি গৈছে, এই ধাৰত উঠি গৈছে আপুনি? হয়, উঠি যায় বহুত দূৰ খেলো যায়, এতিয়া লৈ গ'ল মই গমেই নাপালোঁ, যাই মানে পানী চানী খাই চাফ চুটি গ'ল, আহত হৈছে অলপ। হয়, এই ধৰণে পথচাৰীসকল দুৰ্ভোগ ভুগিছে। আৰু যিহেতু ভুগিছে, আৰু যিগৰাকী ইতিমধ্যে ক'লেই যে গড়কাপ্তানি বিভাগৰ জৰিয়তে যি পুল মেৰামতি কৰিছিল, পুল নিৰ্মাণ কৰিছিল, অতি নিম্নমানেৰে পালমৰা স্বভাৱেৰে কাম কৰি যোৱাৰ ফলত এইদৰে ৰাইজে দুৰ্ভোগ ভুগিছে। মই স্থানীয় ব্যক্তিসকল আছে, কি ক'ব তোমালোকে, কি সমস্যা? এইটো দুনী কলেজৰ পৰা পূব মালিবাৰী হৈ আন্ধেৰিঘাটত ওলাব পৰা ৰাস্তা। এই ৰাস্তাটো পুলটোৰ ঠিকাদাৰৰ গাফিলতিৰ কাৰণে পথটো ছিঙি গৈছে। অসম্পূৰ্ণ কৰি থ'লে নে সামৰিলে? সম্পূৰ্ণ কৰি থৈ দিছে, অসম্পূৰ্ণ কৰি থৈ দিয়াৰ কাৰণে হেৰি কৰিছে, বাদ দিছে। নিশ্চয়কৈ ক'ব লাগিব যে প্ৰতি বছৰতে বানপানী অহাৰ সময়ত কিন্তু যি বিভাগ, জলসম্পদ বিভাগে তৎপৰ হোৱা দেখা যায়। কিন্তু বিশেষকৈ এইবাৰ ৰাইজে আশা কৰিছে নতুন চৰকাৰ, নতুন মন্ত্ৰী, নতুন বিধায়ক, তেখেতসকলে আশা কৰিব যে পৰৱৰ্তী সময়ত যাতে এইদৰে পশ্চিম দৰঙৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া নহয়। হস্তক্ষেপ বিচাৰিছে বিধায়ক পৰমানন্দ ৰাজবংশীৰ।